কোনোবাই দান দিলে, কোনোবাই সুবিধা ল'লে, কোনোবাই পইচা ল'লে, কোনোবাই নিউজ কৰিবলৈ গৈ পেলাই ফেমাছ হ'ল, মানে নিউজ কৰিবলৈ গৈ পেলাই এনেই কৰা নাই, তেওঁলোকেও টকাৰ বিনিময়ত কৰিছে। আৰু আমি বিশেষতে মই মৰিছোঁ অনলাইন কাজিয়া কৰি। আপোনালোকে অনলাইন কাজিয়া কৰি পাইছেনে? তাকো কমেণ্টত। নিশ্চয় আপোনালোকে মুখামুখি কাজিয়া কৰি পাইছে, কিন্তু মই অনলাইন কমেণ্ট কৰি পেলাই কাজিয়া হৈ মই মৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ, আপোনালোকৰ মনলৈ কি আহিছে নাজানো। কালি এটা মই ভিডিঅ' বনাইছিলোঁ আৰু নিউজবিলাকত পাওঁ ন, নিউজবিলাকত পালে মানে মই বেলেগৰ নিউজ বেলেগৰ হেৰিত মানে মই কমেণ্ট কৰিছিলোঁ। কমেণ্ট কৰোঁতে তাত গৈ যিজন সাংবাদিকে সেই নিউজটো কৰিছিলে, মানে 1 কোটি টকীয়া নিউজটো যোনে কৰিছিলে, সেইজনে কৈছে যে এইটো নিউজ ময়ে কৰিছিলোঁ, তহঁতে কি জান, তহঁতে কিবা জাননে? সেইটো মোক কোৱা নাছিলে, বেলেগক কৈছে, বেলেগ এজন সাংবাদিকক কৈছে। কিন্তু সেই বেলেগ সাংবাদিকজনৰ লগতে আকৌ ময়ো জাপ দি মৰিলোঁ। তাৰপিছত আহি গ'ল কাজিয়াখন, অনলাইন কাজিয়াখন মোৰ গুৰিলে দেই। এতিয়া মোৰ হেৰিটোত আকৌ কি নাই জানেনে? DP-CP নাই, আৰু সি আৰু মোক হোৱাই নোহোৱাই সাংবাদিক, তাকো নিউজ লাইভৰ সাংবাদিক, এনেকুৱা ফাল্টু কিবা দত্ত উপাধিটো দত্ত দেই সাংবাদিকটোৰ। সেই হেৰি যে পেঞ্চনাৰ হাল, যি নেকি কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষক দম্পতীয়ে দেখুৱালে বুলি যে কৈছোঁ, সেই 1 কোটি টকা দি পেলাই সেই তেওঁলোকৰ তাত নিউজ কৰা আৰু একদম পূৰা লাগিছে আৰু লাগিছে। তেতিয়া মই ক'লোঁ, শুনা না, টকা থাকিলেই সকলো নহয়। তেওঁ টকাখিনি চৰকাৰক নিদি পেলাই তেওঁ কাক দিব? নিজৰ পৰিয়ালৰ মানুহে তেওঁৰ পৰা টকাখিনি নলয়। কিয় নলয় বাৰু? নিজৰ পৰিয়ালৰ মানুহে নাতি পুতি ঢেৰ কিবা কিবি আছে, তেওঁলোকে টকাখিনি নলয়। কাৰণটো কিবা এটা থাকিব লাগিব, হয় নে নহয়? ৰহস্য কিবা এটা আছে। আৰু তেওঁলোকে কৈছে যে আমাক আপোনাৰ, সেই তাতে মানে সাক্ষাৎকাৰটোতে আছে, আমাক আপোনাৰ পইচা নালাগে, আপুনি যি কৰে কৰক, হেৰি আমাক আপোনাৰ নালাগে, সেয়া পইচা আমাক নালাগে বুলি ক'লে। তাৰপিছত সেইসকলৰ কি হৈছে, এটা ঘৰো নাই, এনেই সৰুকৈ এটা ঘৰ আছে, মাটি চাটি সমস্ত কি কৰিছে, দান দি দিছে। আৰু তেনেকুৱা নথকা মানে একো সতি সন্ততি নথকা মানুহ, তেওঁলোকৰ আছেনে নাই সেইটো নাই কোৱা বাৰু, নথকা মানুহেও কি কৰে, কাৰোবাক তুলি তালি লয়, হয়নে নহয়? কিন্তু মই মানে এইটোৱে কৈছিলোঁ যে সময় গগৈ হওক বা মিষ্টাৰ বিটু হওক বা অনাথ আশ্ৰম হওক, এনেকুৱা কিছুমানক দান দিবও পাৰিলে হয়, বা একেবাৰে দুখীয়া ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব পাৰিলে হয়, মই সেইটো কৈছিলোঁ। আৰু মই কোৱা কথাটো বাৰু ভুল নেকি আপোনালোকে ক'বচোন। কিন্তু সেইটোকে নকৰি পেলাই তেওঁলোকে কি কৰিছে, দান দিছে। যিয়ে নহওক, তেওঁলোকৰ মনত সেইটো হেৰি হৈছে, দিছে ন, তেওঁলোকৰ মনলৈ আহিছে, বা আমি ইমানখিনি টকা চৰকাৰক দিম, দান কৰিছে। আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক মানে কটনত পঢ়াইছিলে দুয়োগৰাকীয়ে, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মালৈ বোলে তেওঁলোকৰ বহুত মানে মৰম, আৰু সেই মৰমৰ ফলস্বৰূপে তেওঁলোকে সেইবিলাক দান 1 কোটি টকা দান দিছে। আৰু সেই দান দিছে, কি কৰিছে তেওঁলোকৰ, সেইটো ভাল কথা, হয়নে নহয়? কিন্তু আপোনালোকে কওকচোন, মোৰ মনলৈ অকল সেইটো অহা নাই। বহুত মানুহৰ দেখিছোঁ সেই নিউজটোত, বহুত মানুহে কৈছে, ইছ ৰাম, দুখীয়া মানুহকে যদি দিয়া হয়, এই অনাথ আশ্ৰমকে যদি দিয়া হয়, বা অন্ধ বিদ্যালয়তে যদি দিয়া হয়, মুঠতে ভাল কাম এটাত লগোৱা হয়। এইটোও ভাল কাম, আপোনালোকক মই কোৱা নাই যে কি কৈছে, ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়লৈ দিছে, নহয় জানো? কিন্তু তাতোতকৈ যদি একেবাৰে দুখীয়া নিচলা পৰিয়াল কিছুমানক পোহপালন দিয়া হয়, তেতিয়াও কিন্তু বহুতখিনি হ'ল হয়। কাৰণ তেওঁলোকৰ সন্তান থাকিব, সেই সন্তানসকলক যদি পঢ়াই শুনাই ডাঙৰ দীঘল কৰা হয়, তেওঁলোকৰ কি হ'ল হয়, জীৱনটো ভাল হ'ল হয়, উজ্জ্বল ভৱিষ্যত হ'ল হয়, হয়নে নহয়? তেনেকুৱা এটা কৰিব পাৰিলে হয়, আৰু তেওঁলোককো তেতিয়া শলাগ ল'লে হয়। এতিয়া 1 কোটি টকাটো দিয়াৰ পিছত নানান মানুহৰ নানান মত, আৰু সেই সাংবাদিকজনক কৈছোঁ দেই, ঠিকে আছে, অকল তেওঁৱে সেই নিউজ কৰিবলৈ যোৱা নাই, আৰু বহুতে নিউজ কৰিবলৈ গৈছে, হয়তো তেওঁলোকে মাতি পঠাইছে যে আমি নিউজৰ আগত এইখিনি কথা ক'ম, হয়নে নহয়? আৰু হয়তো বহুতে মেনেজ কৰি পেলাই পঠাইও দিছে নিউজক, যা হেৰি তাত নিউজ কৰ, আৰু কৰি পেলাই তহঁতে মানে এইটো হেৰি কৰ, আৰু মানে প্ৰচাৰ কৰ, আৰু তেনেকৈ কৰিবলৈ, নিউজ মানে আৰু প্ৰচাৰ, নহয় জানো? তেনেকুৱা কৰিবলৈ কৈছিলে। কিন্তু সেই মানুহগৰাকীয়ে বহুখিনি কথা কৈ গ'ল, বা মানুহজনেও বহুখিনি কথা কৈ গ'ল, তেওঁলোকৰ গাড়ী গুৰা নথকাৰ পৰা আদি কৰি কৈ গ'ল। হয়তো তেওঁলোকৰ কিছুমান ভয়ো থাকিব পাৰে, গাড়ী গুৰা ল'লে কিজানি আমাক কেনেকুৱা কৰিব, টকাখিনি আছে বুলি কিজানি আমাক মাৰিব, এনেকুৱা বহুত আছে। কিছুমান কয় নহয়, বোলে আৰ্যে নলয় খাই খৰাশিয়ালে বুলি যে এষাৰ কথা আছে নহয়, সেই ঠিক তেনেকুৱা ধৰণৰে কথা। আৰু বহুত তেওঁলোকে ভাবিলে যে টকা পইচা আমাৰ বোজা, তেওঁলোকৰ মানে সেইটোৰ বাদে আনখিনি একো নাই,
মানে আনখিনি তেওঁলোকে মানে বিবেচনা কৰিব পৰা হেৰিটো নাই যে একেবাৰে শিক্ষা দীক্ষা বহুত আছে, বহুত হেৰি। কিছুমান মানুহে বহুত ভয় খায়, টকা পইচা থাকিলেও ভয় খায়, লোকক দিবও নোৱাৰে, নিজেও খাব কিন্তু নোৱাৰে। তেনেকুৱা বহুত উদাহৰণ দেখিছোঁ। এই মানুহহালৰ দৰে যিহাল মানুহ, তেনেকুৱা মানুহৰ দৰে আৰু বহু মানুহ দেখিছোঁ। পৰিয়ালত তেনেকুৱা দেখিছোঁ কি জানে, একেবাৰে অভিজ্ঞতা ফালৰ পৰা কৈছোঁ। নিজৰ পৰিয়ালতেও তেনেকুৱা কিছুমান আছিলে। মানে 6টা 7টা ধৰক ফেমিলি গোটেইজাক একেলগে আছে আৰু গোটেইবিলাকৰে চাকৰি। আপোনালোকক কৈছোঁ, একেবাৰে মই মিছা কথা কোৱা নাই, গোটেইবিলাকৰে চাকৰি। কিন্তু চাকৰি থাকিলেও তেওঁলোকৰ 4টামান ফেমিলিৰ একেবাৰে মানে সতি সন্তান নায়েই। আৰু একেবাৰে দুখেৰে কওঁ, ভিডিঅ'টোৰ মাধ্যমে তেওঁলোকৰ মানে কি হয়, হাজবেণ্ডকেইজন সোনকালে ঢুকাই যায়। আৰু সেই হাজবেণ্ডৰ টকাবিলাকো বা নিজৰ টকাবিলাকো বা ল'ৰা ছোৱালীও নাই তাতে, হয়নে নহয়? সেই যি দুটাৰ ধৰক ল'ৰা ছোৱালী আছিলে তেওঁলোককেই দিয়া মই দেখিছোঁ। কিন্তু তথাপিও এনেকৈ মানে দিয়া দেখা নাই। একেবাৰে চকুৰ আগৰ কথা কৈছোঁ আৰু আপোনালোকক। বেছিকৈ ক'লেও আকৌ এইবিলাকো আমাৰ কথা এনেকৈ কৈছে বুলি ক'ব, নহয় জানো? গতিকে সেই অনলাইন কাজিয়াখন লাগি পেলাই মই মৰিছোঁ মানে কি আৰু, তেওঁলোকেও কমেণ্ট দিব, ময়ো কমেণ্ট দিম, তেনেকেই আমাৰ অনলাইন কমেণ্ট কাজিয়া, গম পাইছে? অনলাইন কমেণ্ট কাজিয়া। আৰু এই বৃদ্ধা দম্পতীহালক লৈ পেলাই, তেওঁলোকৰ নামটো কি আছিলে, দত্ত পান্নালাল গোস্বামী আৰু দত্ত নন্দিতা ভট্টাচাৰ্য গোস্বামী, তেওঁলোকক লৈ পেলাই। আৰু সেই তেওঁলোকৰ কোটি টকা তেওঁলোকে দিছে, কি হ'ল? কিন্তু আমাৰো মত ছ'চিয়েল মিডিয়াত দিছে যেতিয়া আমাৰো মত প্ৰকাশ কৰিব পৰা কিছুমান অধিকাৰ আছে। আৰু সেই অধিকাৰ কওঁতে সেই সাংবাদিকজনে তেনেকুৱা কৰিছে। আৰু এনেকুৱা ফাল্টু সাংবাদিক, সকলো সাংবাদিক তেনেকুৱা নহয় দেই। কিন্তু এইটো একেবাৰে কি দত্ত নিউজ লাইভৰ হেৰি মানে সাংবাদিকজন, তেওঁ যেনেকৈ মানুহক ব্যৱহাৰ কৰিছে, বাপৰে! তেওঁ বেলেগক ব্যৱহাৰ বেয়াকৈ কৰিছে, মই আকৌ তেওঁক কৰিছোঁ। মই আকৌ সেই কুকুৰ মেকুৰী মাৰি পেলাই তেনেকুৱা ব্যৱহাৰ কৰা নাই দেই, যুক্তি দি পেলাই মই কথা কৈছোঁ। মই তেতিয়া ক'লোঁ যে তেওঁলোকে তেনেকৈ কৰিছে, কিন্তু এয়া সময় গগৈয়ে দেখিছে নহয় কেনেকৈ মানে নিজৰ বুলি কি আৰু, তেওঁ ভিডিঅ' বনাই তাৰ পৰা যি উপাৰ্জন হয়, তেওঁ কিন্তু কি হৈছে, নিজৰ ব্যক্তিগত জীৱনৰ কিছু কাম কৰা নাই, তেওঁ কৰিছে ৰাজহুৱা কাম, নহয়নে? তেওঁলোককে দিয়া হয় বহুখিনি, কাৰণ এইবিলাক মানুহেতো নিউজ চিউজ যায় ন, কটনত হেৰি কৰা মানুহে, চাকৰি কৰা মানুহে বা চবেই আজিকালি নিউজটো আহেই, নিউজটো চায়েই। গতিকে তেওঁলোকেও তেনেকুৱা কৰিব পাৰিলে হয়। আৰু কি ক'ম আৰু, বহুখিনি কথা আপোনালোকেতো গম পাইছে। এতিয়া মই কি ক'লোঁ, মোৰ লগত অনলাইন কমেণ্ট কাজিয়া চলি আছে। লোকে টকা দিলে, মই মত প্ৰকাশ কৰিলোঁ, বেলেগেও মত প্ৰকাশ কৰিলে, সেইটো আমাৰ অধিকাৰ। ছ'চিয়েল মিডিয়াত দিছে যিহেতু, নহয় জানো? বোলে ব্যক্তিগত কিছুমান, সেইটোও বেলেগ কথা, কিন্তু নিউজত দিছে বা তেওঁলোকে নিজে ভিডিঅ' বনাই দিয়া নাছিলে, নিউজত দিছে। আৰু নিউজত কমেণ্ট কৰোঁতে সেয়া মোৰ লগত হৈছে অনলাইন কাজিয়া কমেণ্টৰ। গতিকে বন্ধু বান্ধৱীসকল, মই যে যিখিনি কথা ক'লোঁ সেইখিনি বাৰু ভুল নেকি? আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায়, বাই বাই।